আকৌ এবাৰ তলাতল ঘৰত আহিছোঁ আজি যিহেতুকে মেডাম মে ফি 31 জানুৱাৰী আৰু মেডাম মে ফিৰ পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো আকৌ এবাৰ প্ৰস্তুত কৰিছোঁ যিহেতুকে মানে মেডাম মে ফিৰ যিখিনি নিয়ম নীতি থাকে সেইখিনি আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ মানে ময়ো বিশেষ নাজানো আৰু সেইবাবে আহিছোঁ আজি তলাতল ঘৰত গতিকেলৈ ব'লক আপোনালোককো দেখাওঁ আৰু মই নিজেও অলপ নজনা কথা শিকোঁ মেডাম মে ফিৰ ওপৰত ব'লক মোৰ পেজত আগতেও ভিডিঅ' আপলোড কৰা আছে তলাতল ঘৰৰ ওপৰত আপোনালোকে সকলোৱে চাব তেতিয়া সকলোখিনি গম পাব মানে মই ইয়াত ষষ্ঠী পূজাৰ দিনাখন আহি গৈছিলোঁ মানে সন্ধিয়া হ'ল গতিকে ভালদৰে পৰিৱেশটো দেখাব নাপালোঁ আজি দেখাবলৈ চেষ্টা কৰিম স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁক এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনাইছে তেওঁলোকে আৰু আপোনালোকক এতিয়া দেখাম আহোমসকলৰ 10গৰাকী উপাস্য দেৱতাক আহোমসকলে কেনেদৰে পূজা অৰ্চনা কৰে আৰু তেওঁলোকৰ মানে জাতিটোৰ মংগলাৰ্থে জীয়াই থাকিবৰ বাবে ভালদৰে আৰু ভাতৃত্ববোধ সম্প্ৰীতিৰে জীয়াই থাকিবৰ বাবে আৰু তেওঁলোকৰ এনাজৰীডাল সুদীৰ্ঘ হ'বৰ বাবে জাতিটোৰ এয়া দেখিছে আপোনালোকে তেওঁলোকৰ 10গৰাকী উপাস্য দেৱতাক শৰাই উৎসৰ্গা কৰিছে বন্তি উৎসৰ্গা কৰিছে এনেদৰে পূজা কৰে আৰু কুকুৰা দি পেলানি পূজা কৰে 10গৰাকীক মানে 10জন উপাস্য দেৱতাক তাৰ পৰা এনেদৰে মৈদাম প্ৰতিষ্ঠা কৰি পূজা দিছে অস্থায়ীভাৱে হ'লেও মানে এনেদৰে মৈদাম তৰ্পণ কৰি স্বৰ্গদেউসকলক পূজা দিছে উপাস্য দেৱতাসকলক পূজা দিছে আৰু তেওঁলোকক স্মৰণ কৰিছে